মৰমৰ ছাত্ৰ-ছাত্ৰীহঁত তোমালোক সকলোকে ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আহাচোন আজি আমি এটা নতুন পাঠ আলোচনা কৰোঁ। সপ্তম শ্ৰেণীৰ উদ্ভিদৰ প্ৰজনন। ছাত্ৰ-ছাত্ৰীহঁত ফটোকেইখন চোৱাচোন। কুকুৰাজনীয়ে পোৱালীকেইটাৰ লগত ধুনীয়াকৈ বহি আছে নহয় জানো? কুকুৰাজনীয়ে কণী পাৰি উমনি দি পোৱালি জগাইছে। ঠিক তেনেদৰে মেকুৰী, কুকুৰ, গৰু আদিয়ে পোৱালি জন্ম দিয়ে নহয় জানো? এই চিত্ৰখন চোৱাচোন। কলগছৰ পৰা পুলি এটা ওলাইছে, অৰ্থাৎ কলপুলি ওলাইছে। এই চিত্ৰখন চোৱাচোন। আম গছত আম লাগিছে নহয় জানো? এই আমৰ ফলৰ ভিতৰত বীজ আছে আৰু সেই বীজৰ পৰাই নতুন আম গছৰ সৃষ্টি হ'ব বা আম গছ এজোপাৰ গজালি মেলিব। অৰ্থাৎ আমি এই চিত্ৰকেইখনৰ পৰা গম পালোঁ সকলো জীৱৰে নিজৰ নিচিনা সতি সন্ততি জন্ম দিয়ে আৰু এই প্ৰক্ৰিয়াটোকেই প্ৰজনন বুলি কোৱা হয়। উদ্ভিদৰ প্ৰজননৰ ক্ষেত্ৰত দুই ধৰণৰ প্ৰজনন হয়, অযৌন প্ৰজনন আৰু যৌন প্ৰজনন। উদ্ভিদৰ ডাল, পাত, শিপা আদি অংশসমূহ থাকে। এই অংশবোৰক অংগজ অংশ বুলি কোৱা হয়। এটা নিৰ্দিষ্ট বৃদ্ধিৰ পাছত বেছিভাগ উদ্ভিদেই ফুল ধাৰণ কৰে আৰু এই ফুলৰ পৰাই ফল হয়। ফলবোৰ আমি খাওঁ আৰু গুটিবোৰ পেলাই দিওঁ। পিছত গুটিবোৰৰ পৰাই অংকুৰিত হৈ একোজোপা নতুন উদ্ভিদৰ সৃষ্টি হয়। অৰ্থাৎ আমি ক'ব পাৰোঁ উদ্ভিদৰ ফুলবোৰেই হৈছে প্ৰজনন অংগ আৰু একোজোপা নতুন উদ্ভিদৰ সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকল, উদ্ভিদৰ অযৌন প্ৰজননত বীজ বা ৰেণু নোহোৱাকৈ নতুন উদ্ভিদ পোৱা যায়। উদ্ভিদৰ কিছুমান অংশ যেনে শিপা, কাণ্ড, পাত আৰু মুকুলৰ পৰা পোখা মেলি সৃষ্টি হয়। যিহেতু উদ্ভিদৰ এইসমূহ অংগজ অংশ আৰু এই অংশৰ পৰাই বংশবৃদ্ধি হয়, গতিকে এনেধৰণৰ বিস্তাৰক অংগজ বংশবিস্তাৰ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, চিত্ৰত দেখুওৱাৰ দৰে গোলাপ ফুলৰ গছ বা চম্পা ফুলৰ গছৰ ডাল এটা গাঁঠিৰ সৈতে কাটি লোৱা ডালটোৱেই হ'ল শাখা কলম। এই শাখা কলমটো মাটিত পুতি থোৱা হয় আৰু গাঁঠি এটা হৈছে কাণ্ড বা ডালৰ এটা অংশ য'ৰ পৰা পাত ওলায়। কলম কৰা ডালটোত প্ৰতিদিনে পানী দি নিৰীক্ষণ কৰিবাচোন যেন তাৰ পৰা শিপা বাহিৰ হ'বলৈ আৰু নতুন পাত ওলাবলৈ কিমান দিন সময় ল'ব। ছাত্ৰ-ছাত্ৰীসকল, ফুলৰ কলি বা মুকুলৰ পৰা ফুল হোৱা তোমালোকে নিশ্চয় দেখিছা নহয় জানো? ফুলৰ মুকুলৰ উপৰিও পাতবোৰৰ কক্ষত অৰ্থাৎ গাঁঠি আৰু পাতৰ সংযোগস্থলত কিছুমান মুকুল থাকে আৰু তাৰ পৰাই ঠাল ঠেঙুলি বিকাশ হয়। এইবোৰ মুকুলক অংগজ মুকুল বুলি কোৱা হয়। এটা মুকুল হ'ল এটা চুটি ডাল যাৰ চাৰিওফালে সৰু সৰু কোমল পাতে ওচৰা-ওচৰিকৈ ঢাকি ৰাখে। অংগজ মুকুলবোৰেও নতুন উদ্ভিদৰ জন্ম দিব পাৰে। আমি আলুৰ ক্ষেত্ৰত চাওঁ আহাচোন। আলু এটা লৈ বিবৰ্ধক কাচেৰে যদি নিৰীক্ষণ কৰা হয় তেন্তে মুকুলবোৰ দেখিবলৈ পোৱা যায়। এই সাঁচবোৰক চকু বুলিও কোৱা হয়। এটা আলু চকুৰে সৈতে কেইটুকুৰামান কাটি লোৱা আৰু সেইবোৰ মাটিত পুতি থোৱা। নিয়মিতভাৱে কেইদিনমান সেইবোৰত পানী দিয়া আৰু সিহঁতৰ বিকাশ নিৰীক্ষণ কৰাচোন। আমি লাহে লাহে তাত গজালি ওলোৱা দেখিবলৈ পাম। একেধৰণে আদা আৰু হালধিও গজাব পাৰি। পাতে গজা উদ্ভিদ যাক আমি ব্ৰায়'ফাইলাম বুলি কওঁ, সেই উদ্ভিদৰ পাতৰ দাঁতিত মুকুল থাকে। যদি এই পাত উদ্ভিদৰ এখিলা সেমেকা ঠাইত ৰখা হয় তেতিয়া মুকুলে এজোপা নতুন উদ্ভিদৰ জন্ম দিয়ে। কিছুমান উদ্ভিদৰ শিপাই নতুন উদ্ভিদৰ জন্ম দিব পাৰে, যেনে মিঠা আলু, ডালিয়া ইত্যাদি। সাগৰ ফেনাৰ নিচিনা কিছুমান উদ্ভিদৰ মূল গছডালৰ পৰা ছিঙি যোৱাৰ যিকোনো অংশই নতুন উদ্ভিদৰ জন্ম দিব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, আটাইতকৈ মনত ৰাখিবলগীয়া কথাটো হ'ল অংগজ প্ৰজননৰ দ্বাৰা উদ্ভিদ গজিবলৈ অতি কম সময় লয়
আৰু বীজৰ পৰা জন্ম হোৱা গছতকৈ এইবোৰে ফুল আৰু ফল সোনকালেই ধাৰণ কৰে। নতুন উদ্ভিদবোৰে মূল উদ্ভিদজোপাৰ সৈতে অবিকল একে হয়, কাৰণ সেইবোৰ একেজোপা মূল উদ্ভিদৰ পৰাই সৃষ্টি হয়। ছাত্ৰ-ছাত্ৰীসকল, অযৌন প্ৰজননৰ বিভিন্ন প্ৰকাৰসমূহ হ'ল বিভাজন, মুকুলন, ৰেণু গঠন আৰু অংগজ প্ৰজনন। আমি অংগজ প্ৰজননৰ বিষয়ে ইতিমধ্যে আলোচনা কৰিলোঁ। মুকুলননো কি চাওঁ আহাচোন। তোমালোকে ইষ্ট নামৰ এককোষী আণুবীক্ষণিক অণুজীৱটোৰ সম্বন্ধে বা নাম শুনিছা, নহয় জানো? সিহঁত যথেষ্ট পৰিমাণৰ পোষক দ্ৰব্য দিয়া হয়, তেতিয়া এইবোৰৰ বৃদ্ধি আৰু বিভাজন প্ৰতি কেইঘণ্টামানৰ মূৰে মূৰে হ'ব পাৰে। সিহঁতৰ প্ৰজনননো কেনেকৈ হয় চাওঁ আহাচোন। এটুকুৰা ইষ্ট সমৃদ্ধ পিঠা বা ইষ্টৰ গুড়ি বেকাৰীৰ দোকানৰ পৰা সংগ্ৰহ কৰি লৈ ইয়াৰে এচিকুট অলপ পানী লৈ এটা পাত্ৰত ৰখা হ'ল। তাত এচামুচ চেনি ঢালি মিহলি হ'বলৈ চামুচেৰে লৰাই দিয়া। পাত্ৰটোত এটা গৰম কোঠাৰ ভিতৰত ৰাখা। 1 ঘণ্টাৰ পাছত এখন কাঁচৰ স্লাইডত এই জুলীয়া পদাৰ্থৰ এটোপাল লৈ অণুবীক্ষণ যন্ত্ৰৰে যদি নিৰীক্ষণ কৰা হয়, তেন্তে নতুন ইষ্টৰ কোষৰ গঠন হোৱা দেখিবলৈ পোৱা যাব। ইষ্ট কোষটোৰ পৰা সৰু টেমুনাৰ দৰে ওলাই অহা অংশবোৰক মুকুল বা বাট বুলি কোৱা হয়। ক্ৰমশঃ মুকুলবোৰৰ বৃদ্ধি হয় আৰু মূল কোষটোৰ পৰা বিচ্ছিন্ন হৈ নতুন ইষ্ট কোষৰ গঠন হয়। নতুন ইষ্ট কোষ বাঢ়ি যায়, পৰিণত হয় আৰু পুনৰ কিছুমান নতুন কোষৰ জন্ম দিয়ে। মাজে সময়ে মুকুলৰ পৰা আন মুকুলৰ সৃষ্টি হয়, মুকুল শৃংখলৰো সৃষ্টি কৰে। এই প্ৰক্ৰিয়াটো চলি থাকে আৰু কম সময়ৰ ভিতৰতে বহু সংখ্যক ইষ্ট কোষৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীহঁত, এইবাৰ আমি বিভাজনৰ বিষয়ে কিছু জানো আহাচোন। তোমালোক আটাইয়ে শেলাই দেখিছা, নহয় জানো? শেলাইসমূহ পুখুৰী বা আন ঠাইত থকা আবদ্ধ পানীত কিছুমান বিজলুৱা সেউজীয়া বস্তুৰ নিচিনাকৈ দেখিবলৈ পোৱা যায়। যেতিয়া পানী আৰু পোষক দ্ৰব্য যথেষ্ট পৰিমাণে পায়, তেতিয়া শেলাইবোৰৰ বৃদ্ধি হয় আৰু বিভাজনৰ দ্বাৰা সিহঁত খৰতকীয়াকৈ সংখ্যাত বাঢ়ি যায়, অৰ্থাৎ দ্বিবিভাজন হয়, টুকুৰা টুকুৰকৈ বাঢ়ি যায়। কোনো এবিধ শেলাই 2টা বা ততোধিক টুকুৰালৈ বিভাজন হ'ব পাৰে। এইবোৰ টুকুৰা বা খণ্ডই একাধিক নতুন শেলাইৰ জন্ম দিয়ে। এই প্ৰক্ৰিয়াটো চলি থাকে আৰু সিহঁতে অতি কম সময়ৰ ভিতৰতে বহু ঠাই আগুৰি পেলায়। সেইকাৰণে আমি কেতিয়াবা লক্ষ্য কৰিবাচোন, পুখুৰীৰ পানী ৰঙচুৱা বা সেউজীয়া ৰঙৰ দেখিবলৈ পোৱা যায়। সেইবোৰ আচলতে শেলাইহে। ৰেণু গঠন। ছাত্ৰ-ছাত্ৰীহঁত, তোমালোকে নেমু এডোখৰ কাটি কেইবাদিনো যদি থৈ দিয়া হয়, তাৰ ওপৰত সেউজীয়া চামনি পৰা নিশ্চয় দেখিছা, আৰু পিছত সেইখিনি বতাহত উৰি যায়, নহয় জানো? পাউডাৰ সদৃশ অংশ, সেইবোৰেই হৈছে ৰেণু, অৰ্থাৎ ভেঁকুৰ। ৰেণুৰ পৰাই ভেঁকুৰৰ জন্ম হয়। ঠিক তেনেদৰে পাওৰুটি এটুকুৰা যদি আমি কেইবাদিনো থৈ দিওঁ, তাৰ ওপৰত কলা তুলাৰ দৰে জাল বন্ধা সূতা কিছুমান দেখিবলৈ পাবা আৰু তাৰ মাজতো কিছুমান ৰেণু দেখিবলৈ পাবা। এই ৰেণুবোৰ ইয়াৰ পৰা ওলাই যায় আৰু বায়ুত উপঙি ফুৰে। যিহেতু সিহঁত বৰ পাতল, সেয়েহে সিহঁতে বহু দূৰত্ব অতিক্ৰম কৰিব পাৰে। এই ৰেণুবোৰ হ'ল অযৌন প্ৰজনন অংগ। প্ৰতিটো ৰেণু প্ৰতিকূল অৱস্থাৰ যেনে উচ্চ উষ্ণতা আৰু নিম্ন আৰ্দ্ৰতা আদিৰ পৰা ৰক্ষা পাবলৈ এখন কঠিন ৰক্ষাকাৰী আৱৰণৰ দ্বাৰা আবৃত হৈ থাকে। সেইকাৰণে সিহঁতে বহু সময় ধৰি বাচি থাকিব পাৰে। অনুকূল অৱস্থাত এই ৰেণু অংকুৰিত হয় আৰু প্ৰতিটো ৰেণুৰ পৰা এডাল নতুন ভেঁকুৰজাতীয় উদ্ভিদৰ বিকাশ হয়। মছ আৰু ঢেকীয়াজাতীয় উদ্ভিদেও এই ৰেণু গঠনৰ দ্বাৰাই প্ৰজনন ঘটায়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে পুৰঠ ঢেকীয়া গছৰ ঢেকীয়া পাতখিলাৰ পিছফালে চাবাচোন, কিছুমান কলা কলা ফুটফুটীয়া ৰেণুৰ গঠন দেখিবলৈ পাবা। আৰু
কেতিয়াবা তোমালোকে ক'লা ৰঙৰ দেখিবা, কেতিয়াবা ৰূপালী ৰঙৰ, কেতিয়াবা সোণালী ৰঙৰো তেনে ফুটফুটনি দেখিবলৈ পাবা। সেইবোৰ আচলতে ঢেকীয়াৰ ৰেণু আৰু সেই ৰেণুবোৰ পৰিলেই ঢেকীয়াৰ প্ৰজনন হয়, অৰ্থাৎ বংশবৃদ্ধি হয়। আৰু এই ৰেণুবোৰৰ ৰঙৰ ওপৰতে নিৰ্ভৰ কৰি আমি ঢেকীয়াবোৰক নানা নামেৰে যেনে চিলভাৰ ফাৰ্ণ, গল্ডেন ফাৰ্ণ বা সোণালী ঢেকীয়া, ৰূপালী ঢেকীয়া আদি নামাকৰণ কৰোঁ। ছাত্ৰ ছাত্ৰীহঁত, যৌন প্ৰজননত পুং আৰু স্ত্ৰী জননকোষৰ মিলন হয়। ফুল হৈছে উদ্ভিদৰ প্ৰজনন অংগ আৰু এই ফুলবোৰ এজোপা গছৰ প্ৰজনন অংগ। গতিকে পুংকেশৰবোৰ অৰ্থাৎ ষ্টেমেনবোৰ হৈছে ফুলৰ পুংজনন অংগ আৰু স্ত্ৰীকেশৰ অৰ্থাৎ পিষ্টিলসমূহ হ'ল উদ্ভিদৰ স্ত্ৰী জনন অংগ। এই পুংকেশৰ আৰু স্ত্ৰীকেশৰ কিছুমান ফুলত একেলগে থাকে আৰু কিছুমান ফুলত পৃথকে পৃথকে থাকে। যিবোৰ ফুলত মাত্ৰ স্ত্ৰীকেশৰ বা পুংকেশৰ যিকোনো এবিধে থাকে তেনেধৰণৰ ফুলক একলিংগী ফুল বা ইউনিচেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয়। যেনে মাকৈ, অমিতা, তিয়ঁহত আমি একলিংগী ফুল দেখিবলৈ পাওঁ। আনহাতে যিবোৰ ফুলত পুংকেশৰ আৰু স্ত্ৰীকেশৰ উভয়ে থাকে তেনে ফুলবোৰক উভয়লিংগী ফুল বা বাইচেক্সুৱেল ফ্লাৱাৰ বুলি কোৱা হয়। যেনে জবা, সৰিয়হ, গোলাপ আৰু পিটনিয়া আদি হৈছে উভয়লিংগী ফুল। স্ত্ৰী আৰু পুং একলিংগী ফুলবোৰ উভয়ে একেডাল গছতে থাকিব পাৰে নাইবা বেলেগ বেলেগ গছতো থাকিব পাৰে। ছাত্ৰ ছাত্ৰীহঁত, তোমালোকে বাৰু এডাল পুংকেশৰৰ পৰাগধানী আৰু পুংদণ্ড চিনাক্ত কৰিব পাৰিবানে? পৰাগধানীত থকা পৰাগৰেণুৱে পুং জননকোষ অৰ্থাৎ মেইল গেমেট উৎপন্ন কৰে। এডাল স্ত্ৰীকেশৰত গৰ্ভমুণ্ড, গৰ্ভদণ্ড আৰু গৰ্ভাশয় বা ডিম্বাশয় নামে তিনিটা অংশ থাকে। গৰ্ভাশয়ে এটা বা বহুত ডিম্বক ধাৰণ কৰে। স্ত্ৰী জননকোষ অৰ্থাৎ ফিমেল গেমেট বা কণী বা এগ বা ডিম্বক এটাত গঠন হয়। যৌন প্ৰজননত এটা পুং আৰু এটা স্ত্ৰী জননকোষৰ মিলনৰ ফলত যোজনকোষৰ গঠন হয়। পৰাগ ৰেণুবোৰৰ এখন অতি ডাঠ সুৰক্ষা কৱচ বা আৱৰণ থাকে যিয়ে সিহঁতক শুকাই যোৱাৰ পৰা ৰক্ষা কৰে। যিহেতু পৰাগৰেণুবোৰ পাতল, সিহঁতক বতাহ বা পানীয়ে সহজেই কঢ়িয়াই নিব পাৰে। কীট-পতংগবোৰ ফুলত পৰে আৰু সিহঁতৰ দেহত পৰাগৰেণুবোৰ কঢ়িয়াই লৈ যায়। ইয়াৰে কিছুমান পৰাগৰেণু একেজাতীয় এটা ফুলৰ গৰ্ভমুণ্ডত লাগি ধৰিব পাৰে। পৰাগধানীৰ পৰা গৰ্ভমুণ্ডলৈ পৰাগৰেণুসমূহ স্থানান্তৰ হোৱা প্ৰক্ৰিয়াকে পৰাগযোগ বুলি কোৱা হয়। যদি পৰাগৰেণু একেজোপা ফুলৰে গৰ্ভমুণ্ডত পৰে তেতিয়াহ'লে তাক স্ব-পৰাগযোগ অৰ্থাৎ চেল্ফ পলিনেশ্যন বুলি কোৱা হয়। আৰু যেতিয়া এপাহ ফুলৰ পৰাগৰেণু একেজোপা উদ্ভিদৰ অইন এপাহ ফুলৰ গৰ্ভমুণ্ডত পৰে বা আন এডাল গছৰ ফুলৰ গৰ্ভমুণ্ডত পৰে তেতিয়া সিহঁতক ইতৰ পৰাগযোগ বা ক্ৰছ পলিনেশ্যন বুলি কোৱা হয়। অৰ্থাৎ পৰাগযোগ দুই প্ৰকাৰৰ, স্ব-পৰাগযোগ আৰু ইতৰ পৰাগযোগ। পৰাগযোগ হ'বলৈ ফুলপাহক বায়ু, বতাহ বা পানী আৰু বিভিন্ন ধৰণৰ কীট-পতংগ যেনে পখিলা, ভোমোৰা বা সৰু সৰু পৰুৱা আদিয়ে সহায় কৰে। জননকোষৰ মিলনৰ পাছত গঠন হোৱা কোষটোক যোজনকোষ বুলি কোৱা হয়। পুং আৰু স্ত্ৰী জননকোষৰ মিলনৰ প্ৰক্ৰিয়াটোকেই নিষেচন বা ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়। যোজনকোষটো এটা ভ্ৰূণ বা এম্ব্ৰায়লৈ বিকশিত হয়। নিষেচনৰ পিছত গৰ্ভাশয়টো এটা ফললৈ ৰূপান্তৰিত হয় আৰু ফুলৰ আন অংশবোৰ মৰহি সৰি যায়। ফল হৈছে গৰ্ভাশয়ৰ পুৰঠ অৱস্থা। ডিম্বকৰ পৰা বীজৰ বিকাশ হয়। বীজে এটা সুৰক্ষা আৱৰণেৰে আবৃত ভ্ৰূণ ধাৰণ কৰে। কিছুমান ফল মঙহাল আৰু ৰসাল হয় যেনে আম, আপেল আৰু মধুৰিআম বা কমলা আদি। কিছুমান ফল টান যেনে নাৰিকল, বাদাম, আখৰোট ইত্যাদি।
ছাত্ৰ ছাত্ৰীসকল, আমি বাৰু একেজাতীয় উদ্ভিদ বিভিন্ন ঠাইত গজা দেখিবলৈ পাওঁ, নহয় জানো? তোমালোকেও নিশ্চয় মন কৰিছা। বীজবিলাক বিভিন্ন ঠাইলৈ বিস্তাৰিত হোৱাৰ বাবে এনে হয়। কেতিয়াবা এখন হাবি বা পথাৰৰ মাজেৰে খোজকাঢ়ি গৈ থাকোঁতে তোমালোকৰ কাপোৰত কিছুমান বীজ বা ফল লাগি ধৰা নিশ্চয় লক্ষ্য কৰিছা। যদি এজোপা উদ্ভিদ সকলোখিনি বীজ একে ঠাইতে পৰে তেন্তে কি হ'ব বাৰু? তাত সূৰ্যৰ পোহৰ, পানী, খনিজ লৱণ আৰু ঠাইৰ কাৰণেও প্ৰবল প্ৰতিযোগিতা হ'ব, নহয় জানো? ফলস্বৰূপে বীজবোৰৰ পৰা সুস্থ সবল উদ্ভিদ নগজিব। বীজৰ বিস্তাৰণৰ দ্বাৰা উদ্ভিদ উপকৃত হয় আৰু বিস্তাৰণে উদ্ভিদ আৰু নিজৰ পুলিবোৰৰ মাজত সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণৰ বাবে হ'বলগা প্ৰতিযোগিতাত বাধা দিয়ে। নতুন নতুন আৱাসস্থলীত গজি উঠি উদ্ভিদবিধৰ বহুল বিস্তাৰণত সহায় কৰে। বায়ু, পানী আৰু লগতে প্ৰাণীয়েও উদ্ভিদৰ ফল আৰু বীজ কঢ়িয়ায়, যেনে ছজিনা বা ড্ৰামষ্টিক আৰু মেপল পাখিযুক্ত বীজ। ঘাঁহৰ পাতল বীজ বা অকৰ, সোঙাল বীজ আৰু চুলি সদৃশ নোমযুক্ত সূৰ্যমুখী ফুলৰ বীজ বহু দূৰলৈ বতাহত উৰি যাব পাৰে। কিছুমান বীজ পানীৰ দ্বাৰা বিস্তাৰিত হয়। এইবোৰ ফল বা বীজৰ নাৰিকলৰ নিচিনা বাহিৰৰ ফালে স্পঞ্জ বা আঁহযুক্ত আৱৰণ থকাৰ বাবে ভাহি থাকিব পাৰে। কিছুমান বীজৰ প্ৰাণীৰ দ্বাৰা বিস্তাৰিত হয়, যেনেকৈ শাকুতাৰ সৈতে থকা কাঁইটীয়া বীজবোৰ প্ৰাণীৰ দেহত লাগি ধৰে আৰু বহু দূৰলৈ প্ৰাণীয়ে এইবোৰ কঢ়িয়াই লৈ যায়। উদাহৰণস্বৰূপে তোমালোকে বনগুটিৰ কথাও ক'ব পাৰা বা অগৰা আৰু ইউৰেনা আদি। যেতিয়া কিছুমান ফল হঠাৎ জোকাৰণিৰ দ্বাৰা ফাটি যায়, তেতিয়া কিছুমান বীজৰ বিস্তাৰণ হয়। এই বীজবোৰ মূল উদ্ভিদজোপাৰ পৰা দূৰত সিঁচৰিত হয়। এই ঘটনাটো এৰাগুটি আৰু ডেমডেউকাৰ ক্ষেত্ৰত ঘটে। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবাচোন আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবা। ধন্যবাদ।